হয়, শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ কলকাকলিত মুখৰিত হৈছে এতিয়া ৰাজ্যৰ বিভিন্ন বিল জলাশয়বোৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰৰ ঐতিহাসিক শতজান জলাশয়ত, আৰু শতজান জলাশয়টো এইবাৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰে কলকাকলিত মুখৰিত হোৱাৰ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বিগত বৰ্ষৰ তুলনাত কিন্তু এইবাৰ লখিমপুৰৰ এই শতজান জলাশয়ত পক্ষী হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন কাৰণত আচলতে এই জলাশয়টো সুৰক্ষা প্ৰদান কৰিব লাগিছিল যদিও কিন্তু ইয়াৰ স্থানীয় প্ৰশাসন তথা বন বিভাগৰ হেমাহিৰ বাবেই এই ঐতিহাসিক যিটো শতজান জলাশয়টো এতিয়া নিশেষ হোৱাৰ দিশে গতি কৰিছে। কাষেদি শতজান জলাশয়ৰ কাষেদি ট্ৰেইনৰ যি চিৰি গৈছে বা ট্ৰেইনৰ যি লাইন গৈছে, সেই লাইনত শব্দত বা তাৰ কাষেৰে যি কেবিন যি পহুমা কেবিন সংযোগী যি পথ গৈছে, সেই পথৰ যি গাড়ীৰ শব্দত এই জলাশয়টোলৈ পক্ষী আগমন হ্ৰাস পোৱা বুলি বহু লোকে ক'ব খুজিছে। আৰু এইদৰে এতিয়া এই শতজান জলাশয়টো বিভিন্ন লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ ইয়াৰ পৰ্যটক আহি ইয়াত পক্ষীৰ তেওঁলোকে নিৰীক্ষণ কৰিবলৈ আহিছে। আৰু মোৰ লগত এজন পক্ষী নিৰীক্ষণ কৰিব অহা আছে, দাদা এজন আছে। কি ক'ব, ইয়াত শতজান জলাশয়ত আপুনি পক্ষী নিৰীক্ষণ কৰিবলৈ আহিছে, ইয়াত কোন কোন দেশৰ পৰা কিমান বিধ ইয়াত প্ৰজাতিৰ চৰাই আহিছে বুলি গম পাইছে? ইয়াত বিশেষকৈ ইয়াত আমাৰ লখিমপুৰ জিলাৰ একমাত্ৰ পক্ষী নেচাৰেল প্লেচ এটা পৰে, পক্ষী উদ্যান বুলি জনাজাত শতজান। ইয়াত তাৰমানে বিভিন্ন দেশৰ পৰা, সুদূৰ চাইবেৰিয়াৰ পৰাও ইয়াত বিভিন্ন ৰাজহাঁহ, শৰালি হাঁহ, আপোনাৰ পানী কাউৰী, আমি লোকেল নাম হিচাপে মই কৈছোঁ, চাইণ্টিফিক নেমো আছে যিবোৰ মানুহে সহজতে বুজি পায়। গতিকে ইয়াত পৰাৰ বহুত জেগা আছিলে, কিন্তু এনে এটা কাৰণে ইয়াত নপৰে। এতিয়া দুটা ইয়াত ৰাস্তা আছে, এটা হ'ল কিমিন যোৱা মেইন ঘাইপথটো, এটা হ'ল এইটো শতজানৰ কিনাৰেদি এটা আপোনাৰ ইটাৰ ৰাস্তা আছে। ইয়াত তাৰমানে বহুত ল'ৰা বাইক বহুত দ্ৰুতগতিত চলায়, তাৰমানে তেওঁলোকে ভয়তে তাৰমানে বহুত চৰাই ইয়াত আজিকালি নপৰা হৈছে। আৰু ইয়াত বিভিন্ন প্ৰজাতিৰ আপোনাৰ মাছ আছে, আপোনাৰ ধৰক চিতল মাছ আছে, ডাঙৰ ডাঙৰ কান্দুলি আছে, আৰু ইয়াত বহুত প্ৰজাতিৰ মই কাছ নিজেই ইয়াত মেলিছোঁ। গতিকে ইয়াত যিবোৰ তাৰমানে মেলিছোঁ সেইখিনিও বৰ্তমান তাৰমানে মানুহৰ উৎপাতত মনে মনে ৰাতি মৰাৰ হেৰিত তাৰমানে ইয়াত বহুত তাৰমানে ইয়াৰ পৰা নাইকিয়া হৈ গৈছে। গতিকে সেয়েহে আমাৰ অসমত 3টা বিভাগ আছে আপোনাৰ বন বিভাগৰ। এটা হ'ল সামাজিক বননীকৰণ, এটা হ'ল আপোনাৰ নৰ্মেল টেৰিটৰিয়েল বিভাগ বন বিভাগৰে, এটা হ'ল আপোনাৰ ৱাইল্ড লাইফ ডিভিজন। গতিকে 3টা বিভাগ ইয়াত বৰ্তমান ৱাইল্ড লাইফ ব্ৰাঞ্চটো নাই। সেয়েহে তাৰমানে অকল টেৰিটৰিয়েল বিভাগে ইয়াত চোৱা চিতা যিমান অনুপাতে কৰিব লাগিছিলে সিমান অনুপাতে কৰিব পৰা নাই। সেয়েহে তাৰমানে ইয়াত মানুহে তাৰমানে বিভিন্ন ধৰণৰ মানুহৰ অসুবিধাৰ কাৰণে তেওঁলোকৰ চৰাই পশু পক্ষীক তাৰমানে বহুত তাৰমানে নিৰিবিলি এটা জেগা লাগে, পৰিৱেশ লাগে। সেই নিৰিবিলি পৰিৱেশটো নোপোৱাৰ কাৰণে তাৰমানে ইয়াত বিভিন্ন গাড়ী শব্দ প্ৰদূষণৰ কাৰণে ইয়াৰ পৰা তেওঁলোকে বৰ্তমান চৰাই বা সেইবোৰ ইয়াৰ পৰা বিলুপ্ত যাবলৈ বাধ্য হৈ গৈছে তাৰমানে। গতিকে আমাৰ নিজেই দাঁতি কাষতে তাৰমানে ইয়াৰ পৰা আপোনাৰ এৰিয়েল ডিষ্টেঞ্চত কাজিৰঙাখন বহুত ওচৰত আছে। গতিকে কাজিৰঙাটো বহুত ঠাল আছে, ইয়াৰ পৰাও আহে, বিশ্বনাথ চাৰিআলি আছে, তাতো জেগা বহুত পৰিব, ডিব্ৰুগড় আছে, শিৱসাগৰ আছে, বহুত জেগা আছে। তাত এতিয়া নিৰিবিলি থান আছে, জেগা আছে, তাত পৰিবলৈ কাৰণে তেওঁলোকে ইয়াৰ পৰা গুচি যায়। সেইকাৰণে লখিমপুৰত একমাত্ৰ যি পৰ্যটনস্থলী আছে তাৰমানে চৰাই চিৰিকটিৰ পৰা বৰ্তমান ইয়াত এতিয়া নপৰা হৈছে। গতিকে সেইটোৱে মেইন ব্যৱস্থা কৰিব লাগে। হয়, এইদৰে এতিয়া এই পক্ষী নিৰীক্ষকগৰাকীয়েও উল্লেখ কৰিছে যে বিভিন্ন কাৰণত এই শতজান জলাশয়লৈ পূৰ্বৰ তুলনাত এই বছৰৰ পৰিভ্ৰমী পক্ষীৰ অহাটো হ্ৰাস পাইছে, আৰু প্ৰশাসন বা বন বিভাগে এই ক্ষেত্ৰত কিছু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিও তেওঁলোকৰ সোপাদিলা নীতিৰ কাৰণেই এই ঐতিহাসিক এই শতজান জলাশয়টো আৰু কিছু বছৰৰ পিছত নিশেষ হৈ যোৱাৰ পথত আগবাঢ়িছে। আৰু পূৰ্বতে এই শতজান জলাশয়লৈ কিন্তু বিভিন্ন বিদেশৰ পৰা, যেনে চাইবেৰিয়ান, জাপানকে ধৰি থাইলেণ্ডকে ধৰি বিভিন্ন দেশৰ পৰা ইয়াতনো বিভিন্ন দুৰ্লভ প্ৰজাতিৰ ইয়াত পক্ষী পৰিছিলেহি। কিন্তু বৰ্তমান এই বিভিন্ন কাৰণত এই শতজান জলাশয়লৈ কিন্তু পৰিভ্ৰমী পক্ষী নহা দেখিবলৈ পোৱা গৈছে। আৰু এই শতজান জলাশয়টো অকল পক্ষীৰ কাৰণেই নহয়, ইয়াত সৰীসৃপ জীৱ জন্তুৰ লগতে বিভিন্ন ধৰণৰ দুষ্প্ৰাপ্য কাছৰ লগতে
দুষ্প্ৰাপ্য মাছৰো ইয়াত উভৈনদী দিয়া আছিল। কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে কিন্তু ৰাতি হ'লে এই সতৰাম জলাশয়ত জাল পাতি ডাঙৰ ডাঙৰ বৃহৎ ইয়াত মাছ ধৰাও খবৰ গম পোৱা গৈছে। এনেদৰেই এতিয়া শীতৰ আগমনৰ লগে লগেই এই সতৰাম জলাশয়লৈ দেশী বিদেশী পক্ষী আহিছে যদিও চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনে এই সতৰাম জলাশয়টোত যদি নিৰীক্ষণৰ কাৰণে টাৱাৰ স্থাপন কৰে, লগতে তহলদাৰী বন বিভাগৰ যদি লোক ইয়াত তেওঁলোকে নিয়োগ কৰে, তেতিয়াহ'লে এই সতৰাম জলাশয়টোৰ তেওঁলোকে পক্ষীসমূহ নীৰৱে বা তেওঁলোকে শান্তিত থাকিব পাৰিব। যদিহে নিদিয়ে তেতিয়াহ'লে কিন্তু এটা সময়ত কিন্তু এই সতৰাম জলাশয়টো নিশেষ হৈ যাব।